লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰিছে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰিলে নিৰাপত্তাৰক্ষীয়ে ইয়াৰ পূৰ্বেও এই অভিযোগ উত্থাপন কৰা হৈছিল আৰু দুলুমণি বৰুৱা নামৰ এগৰাকী মহিলাক প্ৰহাৰ নিৰাপত্তাৰক্ষী নিখাৰ ভাগৰ দৃশ্য দেখুৱাইছো ঘটনা কেন্দ্ৰ কৰি হাস্পতালখনত উত্তপ্ত পৰিস্থিতি নিখাই লীলাবাৰী আৰক্ষীক অৱগত কৰে মহিলাগৰাকীয়ে ইয়াৰ পূৰ্বেও ৰোগীৰ আত্মীয়ক নিৰাপত্তাৰক্ষীয়ে দুৰ্ব্যৱহাৰৰ অভিযোগ আছিল চিকিৎসা মহাবিদ্যালয়খনৰ একাংশ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে আৰু এই মুহূৰ্তত আমি দৃশ্যাংশ দেখুৱাইছো লখিমপুৰ মেডিকেল কলেজত এইদৰে উত্তপ্ত পৰিস্থিতিয়ে বিৰাজ কৰে নিখাৰ ভাগত আৰু ইয়াৰ পূৰ্বেও এই চিকিৎসা মহাবিদ্যালয়খনৰ একাংশ নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছিল লখিমপুৰ চিকিৎসা মহাবিদ্যালয়ত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি ৰোগীৰ আত্মীয়ক প্ৰহাৰ কৰাক লৈ এইদৰে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱা পৰিলক্ষিত হৈছে আৰু একাংশ নিৰাপত্তাৰক্ষীয়ে প্ৰহাৰ কৰিছিল ৰোগীৰ আত্মীয়ক দুলুমণি বৰুৱা নামৰ এগৰাকী মহিলাক প্ৰহাৰ কৰাৰ অভিযোগ উত্থাপন হৈছে নিৰাপত্তাৰক্ষীৰ বিৰুদ্ধে পৰৱৰ্তী সময়ত আৰক্ষী উপস্থিত হৈ নিয়ন্ত্ৰণ কৰে পৰিস্থিতি মোৰ বাচ্চাটো আইচিউত আছিলে আৰু আইচিউৰ পৰা যেতিয়া উলিয়ালে যে মানে মোটামুটি আইচিউত দুই এদিন আছিলে তেওঁ অলপ জণ্ডিছৰ প্ৰব্লেম আছিলে ছাৰে তেনেকুৱাত আমি ভৰ্তি কৰাইছিলোঁ তেনেকুৱাতে ৰিলিজ মানে আইচিউৰ পৰা যেতিয়া উলিয়াই দিলে তেতিয়া যাবৰ টাইমত মই মানুহগৰাকীকে আৰু বাচ্চাটোকে অকলে এৰি পেলাই মানুহগৰাকীৰ কাৰণে মই খিচিৰি অকণ আনিমগৈ বুলি গাৰ্ডৰ মানে লেডিজ এগৰাকী আছিলে জেণ্টছ এগৰাকী আছিলে দুয়োগৰাকীকে কৈ গৈছে যে মোক গাৰ্জেন আহিব পাৰে আপোনালোকে গেটত আমুক নম্বৰ 30 নম্বৰ যেতিয়া বেডখনত আহিব আপোনালোকে এই দিব যদি খিচিৰিটো নাপায় মোৰ অসুবিধা হ'ব মানুহগৰাকীৰ কাৰণে বছ সিমানে মোক কৈ পেলাই গুচি গৈছে তাৰপিছত কি হ'ল তাৰপিছতে মই সিফালৰ পৰা আহি আছিলোঁ মোৰ বাচ্চাটো আইচিউত আছিলে আৰু আইচিউৰ পৰা যেতিয়া উলিয়ালে যে মানে মোটামুটি আইচিউত দুই এদিন আছিলে তেওঁ অলপ জণ্ডিছৰ প্ৰব্লেম আছিলে ছাৰে তেনেকুৱাত আমি ভৰ্তি কৰাইছিলোঁ তেনেকুৱাতে ৰিলিজ মানে আইচিউৰ পৰা যেতিয়া উলিয়াই দিলে তেতিয়া যাবৰ টাইমত মই মানুহগৰাকীকে আৰু বাচ্চাটোকে অকলে এৰি পেলাই মানুহগৰাকীৰ কাৰণে মই খিচিৰি অকণ আনিমগৈ বুলি গাৰ্ডৰ মানে লেডিজ এগৰাকী আছিলে জেণ্টছ এগৰাকী আছিলে দুয়োগৰাকীকে কৈ গৈছে যে মোক গাৰ্জেন আহিব পাৰে আপোনালোকে গেটত আমুক নম্বৰ 30 নম্বৰ যেতিয়া বেডখনত আহিব আপোনালোকে এই দিব যদি খিচিৰিটো নাপায় মোৰ অসুবিধা হ'ব মানুহগৰাকীৰ কাৰণে বছ সিমানে মোক কৈ পেলাই গুচি গৈছে তাৰপিছত কি হ'ল তাৰপিছতে মই সিফালৰ পৰা আহি আছিলোঁ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা।